ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আগৰ ভিডিঅ'ত ইতিমধ্যে আমি অলিগোপলি সম্পৰ্কে আলোচনা কৰিছিলোঁ। সো অলিগোপলি মানে কি আছিলে যে য'ত কিছু সংখ্যক প্ৰতিষ্ঠান থাকিব, লগতে সেই প্ৰতিষ্ঠানবোৰে কেনেধৰণৰ সামগ্ৰী উৎপাদন কৰিব যে প্ৰতিষ্ঠানবোৰে একে ধৰণৰ বা সমগুণসম্পন্ন কিছুমান সামগ্ৰী উৎপাদন কৰিব। লগতে আমি এইটো আলোচনা কৰিছিলোঁ যে অলিগোপলি বজাৰত বা যিটো আমাৰ স্বল্পাধিকাৰ বজাৰ আছে, সেই বজাৰত অলিগোপলি স্বল্পাধিকাৰ বুলি কোৱা হয়। এটা স্বল্পাধিকাৰ মানে কিছু সংখ্যক। চ' ইয়াত আমি আলোচনা কৰিছিলোঁ যে কিদৰে দুখন প্ৰতিষ্ঠানে স্বল্পাধিকাৰ বজাৰত কিদৰে সামগ্ৰীবিলাকৰ যোগান ধৰে। আৰু সেই এইটো মডেলটো যিটো দিয়া হৈছিলে সেইটো দিছিলে তোমাৰ পূৰ্ণ নামৰ এজন পূৰ্ণ বুলি ক'ব পৰা পূৰ্ণ বা ইংৰাজীত হ'ব পূৰ্ণ নামৰ এজন অৰ্থনীতিবিদে এই মডেলটো আগবঢ়াইছিলে। তেওঁ প্ৰথমতে দুখন ফাৰ্ম লৈ পিনি এই মডেলটো বনাইছিলে বুজিবৰ সুবিধাৰ কাৰণে। আৰু সেই মডেলটোকে তোমালোকৰ কিতাপত কমকৈ আলোচনা কৰিছে। তো আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে কিদৰেনো সেই দুখন ফাৰ্মে বজাৰখনত সামগ্ৰীবিলাকৰ যোগান ধৰে। চ' আমি অলিগোপলি বা স্বল্পাধিকাৰ বজাৰ আলোচনা কৰোঁতে আমি কিছুমান কেছ বা যে কিছুমান কণ্ডিশ্যন আমি আলোচনা কৰিছিলোঁ যে ইয়াৰ বা ভাগবিলাক আমি আলোচনা কৰিছিলোঁ। প্ৰথম ভাগত আমি পাইছিলোঁ যে প্ৰতিষ্ঠানবিলাকৰ মাজত কিছুমান বুজা পৰা বা চুক্তি কৰে যাতে তেওঁলোকে কিমান পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিব, সামগ্ৰীবিলাকৰ কিমান পৰিমাণৰ দাম নিৰ্ধাৰণ কৰিব, সেইখিনি তেওঁলোকে নিজৰ মাজতে চুক্তিৰ যোগেদি নিৰ্ধাৰণ কৰিলে। আৰু কোনো ফাৰ্মে কোনো প্ৰতিষ্ঠানে কি কৰিব, সেই নিৰ্ধাৰিত দাম বা নিৰ্ধাৰিত পৰিমাণতকৈ বেছি বা কম সামগ্ৰী যোগান ধৰিব নোৱাৰে। ইয়াৰ বাহিৰেও দুটা মুঠতে আৰু এটা আছিলে যিখিনিয়ে চুক্তি নকৰা বা চুক্তি নকৰা স্বল্পাধিকাৰ বজাৰৰ কথা আমি স্বল্পাধিকাৰ বজাৰৰ বিষয়ে কৈছিলোঁ। আমি যিটো টেবুলৰ সহায়ত যিটো মডেল দেখাইছিলোঁ, সেই মডেলটো কি হৈছে চুক্তি নকৰা, অৰ্থাৎ প্ৰতিষ্ঠানবিলাকৰ মাজত কোনো ধৰণৰ চুক্তি বা বুজাবুজি নথকাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। গতিকে আমি ক'ব পাৰোঁ যে স্বল্পাধিকাৰ বজাৰত দুই ধৰণৰ প্ৰতিষ্ঠান বা মাৰ্কেটৰ যিটো ফৰ্ম বা ভাগ আমি দেখিবলৈ পাওঁ, এইখিনি হৈছে চুক্তি কৰে। কিছুমান প্ৰতিষ্ঠানে নিজৰ মাজত চুক্তি কৰিব আৰু আনটো হৈছে যে প্ৰতিষ্ঠানবিলাকে নিজৰ মাজত চুক্তি নকৰে। চ' এই নকৰা প্ৰতিষ্ঠানখিনি কি কৰিব যে ইখনে সিখনৰ প্ৰতিদ্বন্দ্বী হিচাপে কাম কৰিব। আৰু আমি চুক্তি নকৰাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। চুক্তি কৰাৰ ওপৰত আমি আলোচনা কৰা নাছিলোঁ, চুক্তি নকৰা প্ৰতিষ্ঠানৰ ওপৰতহে আমি আলোচনা কৰিছিলোঁ। তো চুক্তি নকৰা এই প্ৰতিষ্ঠানবিলাকে কি ধৰণে বজাৰখনত সামগ্ৰী যোগান ধৰোঁতে কি ধৰণৰ বিহেভিয়াৰ কৰিব বা তেওঁলোকে কি ধৰণৰ আচৰণ কৰিব সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আৰু আমি ধৰি লৈছিলোঁ যে বজাৰখনত কেৱল মাত্ৰ দুখন ফাৰ্ম বা প্ৰতিষ্ঠান থাকিব। আৰু যেতিয়া দুখন ফাৰ্ম বা প্ৰতিষ্ঠান থাকিব, সেই বজাৰখনক কি বুলি কোৱা হৈছিলে, দুঅপলি বুলি কোৱা হৈছিলে। দুঅপলি হৈছে যে য'ত দুখনহে প্ৰতিষ্ঠান থাকিব। আৰু এই দুখন প্ৰতিষ্ঠানে আমি ধৰি লৈছিলোঁ যে এই দুখন প্ৰতিষ্ঠানৰ মাজত কোনো ধৰণৰ চুক্তি হোৱা নাছিলে আৰু তেওঁলোকে প্ৰতিদ্বন্দ্বী হিচাপেহে কাম কৰিব। তো ইয়াৰ লগতে আৰু দুটা আমি অভিধাৰণা ধৰি লৈছিলোঁ যে
প্ৰথমতে আমি ধৰিছিলোঁ যে দুখন প্ৰতিষ্ঠানে কোনো ধৰণৰ চুক্তি নাথাকিব। দ্বিতীয়তে আমি ধৰিছিলোঁ যে উৎপাদন ব্যয় শূন্য হ'ব, আৰু ধৰিছিলোঁ যে দুইখন প্ৰতিষ্ঠানে মুঠ উৎপাদনৰ মুঠ চাহিদাৰ আধা অংশহে যোগান ধৰিব। অৰ্থাৎ ফাৰ্মখনে ফাৰ্ম এও আধা যোগান ধৰিব, ফাৰ্ম বিয়েও সেই আধাটোহে যোগান ধৰিব। এইকেইটা আমি অভিধাৰণাৰ ওপৰত বেছ কৰি পিনি যি ডুঅপলি মডেলটো আছিলে, চুক্তি নকৰা যি ডুঅপলি মডেল আছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তো এতিয়া চাওঁ আমি দুইখন প্ৰতিষ্ঠানে কি ধৰণে বিহেভিয়াৰ বা কি ধৰণে আচৰণ কৰিব, যেতিয়া তেওঁলোক দুইখন প্ৰতিষ্ঠানে প্ৰতিদ্বন্দ্বী হিচাপে কাম কৰিব। চ' আমি ধৰি লৈছিলোঁ দুখন প্ৰতিষ্ঠান এ আৰু বি, এই দুখন প্ৰতিষ্ঠান। কিতাপত দিয়া আছে যে মুঠ বজাৰ চাহিদা বা বজাৰত কিমান চাহিদা হৈছে, যে বজাৰ চাহিদা বা সামগ্ৰীটোৰ প্ৰতি চাহিদা হৈছে 20 ইউনিট। এতিয়া এই দুখন প্ৰতিষ্ঠানে এই 20 ইউনিটৰ প্ৰতিবাৰতে কিমান যোগান ধৰিব? আধাটোহে যোগান ধৰিব। প্ৰথমতে আমাৰ প্ৰথম ষ্টেপ কি হ'ব? ফাৰ্ম এ যেতিয়া যোগান ধৰিব, দুখন ফাৰ্মে একেলগে যোগান নধৰে। প্ৰথমে এখন ফাৰ্মে যোগান ধৰিব, সেই এখন ফাৰ্মে কিমান যোগান ধৰিছে তাৰ ওপৰত বেছ কৰি পিনিহে দ্বিতীয় ফাৰ্মখনে সামগ্ৰীবিধৰ যোগান ধৰিব। গতিকে প্ৰথম ফাৰ্মখনে কি কৰিব? টোটেল যিটো মাৰ্কেট ডিমাণ্ড আছে ইয়াৰ আধাটোহে যোগান ধৰিব। চ' ঠিক এতিয়া আধাটো যোগান ধৰিলে ফাৰ্ম এখনে 10 ইউনিট যোগান ধৰিলে, বি ফাৰ্মে ভাবিলে যে যিহেতু ফাৰ্ম এ 10 ইউনিট যোগান ধৰিছে, গতিকে এই 10 ইউনিট তেওঁলোকে আগলৈও যোগান ধৰি গৈ থাকিব। গতিকে ফাৰ্ম বিৰ কাৰণে কি হ'ব? যে ইমানখিনি মাৰ্কেট বা বজাৰ অংশ থাকিব। টোটেলটো হৈছে 20, 10টো হৈছে ফাৰ্ম এখনে, ফাৰ্ম এ কিমান পৰিমাণৰ সামগ্ৰী যোগান ধৰিলে, মাইনাছ কৰিলে থাকিব বি ফাৰ্মৰ কাৰণে থাকিব 10। বি ফাৰ্মে এই গোটেই 10 ইউনিটছখিনি গোটেইখিনি যোগান নধৰে। বি ফাৰ্মে কৰিব কি? এই 10 ইউনিটছৰ আধাটোহে যোগান ধৰিব। ইয়াৰ আধাটো হৈছে 5। ঠিক একেদৰে ফাৰ্ম এ দেখিলে যে যিহেতু বি ফাৰ্মে মুঠ চাহিদাৰ 5 ইউনিট যোগান ধৰিছে, গতিকে এ ফাৰ্মৰ কাৰণে কিমান বাকী থাকিব? মুঠ চাহিদা মাইনাছ ফাৰ্ম বি এ কিমান যোগান ধৰিলে? 5। চ' বি ফাৰ্মৰ কাৰণে এ ফাৰ্মৰ কাৰণে থাকিব 15। এ ফাৰ্মে এই 15 এই মাৰ্কেট শ্বেয়াৰৰ 15ৰ আধা অংশটোহে ইয়াত যোগান ধৰিব। চ' 7.5 ইউনিট ফাৰ্ম এ যোগান ধৰিব। ঠিক একেদৰে বি ফাৰ্মে দেখিলে যে ফাৰ্ম এ কি কৰিছে? আগৰবাৰ 10 ইউনিট যোগান ধৰিছিলে, এতিয়া ফাৰ্ম এ উৎপাদনৰ বা যোগানৰ পৰিমাণটো কমাই দিলে। ফাৰ্ম এ ভাবিছে যোগান কমাই দিয়াৰ লগে লগে সামগ্ৰীবিধৰ দাম আকৌ বাঢ়ি যাব। গতিকে ফাৰ্ম এ কি কৰিছে? সামগ্ৰীৰ যোগানৰ পৰিমাণ আৰু আগতকৈ কমাই দিলে। যেতিয়া ফাৰ্ম এ যোগানৰ পৰিমাণ কমাই দিলে, বি ফাৰ্মে কি কৰিব? ভাবিলে মই আৰু অলপ অধিক যোগান ধৰি দিওঁ। চ' বি ফাৰ্মৰ কাৰণে কি হ'ব? কিমান মাৰ্কেট শ্বেয়াৰ থাকিব? টোটেল মাৰ্কেট মুঠ চাহিদাটো হৈছে 20। বি ফাৰ্মে ভাবিব যে ফাৰ্ম এ এই 7.5 ইউনিট যোগান ধৰি থাকিব, গতিকে বি ফাৰ্মে এতিয়া কিমান যোগান ধৰিব? 12.5। বি ফাৰ্মৰ কাৰণে এই 12.5 চাহিদা বাকী আছে। গতিকে বি ফাৰ্মে কি কৰিব? গোটেই চাহিদাখিনি যোগান নধৰে, 12.5ৰ আধাটোহে যোগান ধৰিব। চ' 6.25। বি ফাৰ্মে কি কৰিছে? লগালগ মাৰ্কেট যিটো বজাৰ যিটো অংশ সেইটো বঢ়াই দিলে। চ' যেতিয়া বি ফাৰ্মে পুনৰ বঢ়াই দিলে সামগ্ৰীৰ দামটো কি হ'ব? কমি আহিব। চ' আকৌ কি কৰিব? এ ফাৰ্মে ভাবিলে বি ফাৰ্মে যিহেতু 6.25 যোগান ধৰিবই, গতিকে
এ ফাৰ্মে কি কৰিব আকৌ সামগ্ৰিক পৰিমাণ কমাই দিব 20 - 6.25 এ ফাৰ্মৰ কাৰণে কিমান থাকিবগৈ এ ফাৰ্মৰ কাৰণে থাকিব 7.5 3.75 13.75 ফাৰ্ম এ 13.75 গোটেইখিনি যোগান নধৰে ইয়াৰো আধা যোগান ধৰিব ঠিক এনেদৰে কি কৰিব ফাৰ্ম এ আৰু ফাৰ্ম বি এ প্ৰতিবাৰতে মুঠ চাহিদাৰ আধা অংশ যোগান ধৰি গৈ থাকিব ফাৰ্ম এ কমাই গৈ থাকিব আউটপুট যিটো যোগান কমাব আৰু ফাৰ্ম এ কমাই যোৱাৰ লগে লগে ফাৰ্ম বি এ কি কৰিব যিটো বজাৰৰ যি অংশ ফাৰ্ম এ যিটো অংশ এ দিছে সেই অংশখিনি আকৌ বি এ বঢ়াবলৈ আৰম্ভ কৰিব অৰ্থাৎ ফাৰ্ম এ কমাই গৈ থাকিব বি ফাৰ্মে বঢ়াই গৈ থাকিব আৰু দুইখন ফাৰ্মে এনেদৰে যেতিয়া দুইখন ফাৰ্ম গৈ থাকিব দুইখন ফাৰ্ম কেতিয়া ভাৰসাম্য অৱস্থাত হ'ব যেতিয়া দুইখন ফাৰ্মে মুঠ চাহিদাৰ 1/3 পাৰ্ট 2 আৰু বি ফাৰ্মে 1/3 যোগান ধৰিব তেতিয়াই এই দুইখন ফাৰ্মে ভাৰসাম্য অৱস্থাত উপনীত হ'ব এনেদৰে আমাৰ দুইখন ফাৰ্মে কি কৰিব এখনে ইখনৰ প্ৰতিদ্বন্দ্বী হিচাপে কাম কৰিব আৰু এই দুইখন ফাৰ্মে লগ লাগি কিমান পৰিমাণৰ যোগান ধৰিব বজাৰখনত a + b = 1/3 + 1/3 2/3 যে বজাৰখনত 2/3 অংশ 3/2 অংশ a + b দুইখন ফাৰ্মে যোগান ধৰিব আৰু ইয়াৰ পৰা কি হৈছে এই 3/1 অংশ এটা যোগান নধৰে যাতে তেওঁলোকে সেই সামগ্ৰীটোৰ দাম নিয়ন্ত্ৰণ কৰিব অধিক কৰি ৰাখিব পাৰে এনেদৰে যেতিয়া দুইখন ফাৰ্মৰ মাজত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা কোনো ধৰণৰ যোগান চুক্তি নকৰে তেওঁলোকে প্ৰতিদ্বন্দ্বী হিচাপে এনেধৰণে সামগ্ৰীবিলাকৰ যোগান ধৰিব এইটো হৈছে আমাৰ চুক্তি নকৰাৰ এটা অৱস্থাৰ কথা আমি আলোচনা কৰিলোঁ এই ইয়াৰ আমি যিটো ৰিজাল্ট হিচাপে আমি যদি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বা একচেটিয়া বজাৰৰ লগত তুলনা কৰোঁতে আমি দেখিম যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যিমানখিনি সামগ্ৰী যোগান ধৰা হয় তাতকৈ দুঅপলী বজাৰত ইয়াৰ যোগানৰ পৰিমাণটো কম হয় কাৰণ ইয়াত বিক্ৰেতাৰ সংখ্যা কম পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতকৈ দুঅপলী বজাৰত বিক্ৰেতাৰ সংখ্যাটো কম ঠিক একেদৰে কিন্তু একচেটিয়া বজাৰতকৈ আকৌ দুঅপলী বজাৰত যি যোগানৰ সংখ্যা পৰিমাণটো বেছি কাৰণ একচেটিয়া বজাৰত কি হয় যে যাত এজনহে বিক্ৰেতা থাকে কিন্তু দুঅপলী বজাৰত একচেটিয়া বজাৰতকৈ বিক্ৰেতাৰ সংখ্যা অধিক ঠিক একেদৰে আমি দৰৰ ক্ষেত্ৰতো আমি সেইটোৱে দেখিবলৈ পাওঁ যে একচেটিয়া বজাৰত দৰ অধিক হয় দুঅপলী বজাৰতকৈ কাৰণ একচেটিয়া বজাৰত এজনে বিক্ৰেতা থাকে কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আকৌ দুঅপলী বা স্বল্পাধিকাৰ বজাৰ যদি আমি তুলনা কৰোঁ দেখিম যে স্বল্পাধিকাৰ বজাৰত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতকৈ দৰৰ পৰিমাণটো ওপৰত থাকে কাৰণ যি বিক্ৰেতাৰ সংখ্যা দুঅপলী বজাৰত কম পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত বিক্ৰেতাৰ সংখ্যা বেছি গতিকে আমি এনেদৰে আমি তুলনা কৰি চাব পাৰোঁ তাৰপিছত আহিলে এটা কনচেপ্ট দৰ স্থিৰতা যিটো প্ৰাইচ ৰিজিডিটি বুলি কোৱা হয় আপোনালোকে এই ইংৰাজী টাৰ্মবিলাক চাবা প্ৰাইচ ৰিজিডিটি বা স্থিৰতা মানে আমি গম পাইছোঁ যে কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱা দৰ প্ৰায় স্থিৰ অৱস্থাত থাকে
চ' অলিগপলি বজাৰ প্ৰায় দেখা যায় যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দৰে সম্পূৰ্ণৰূপে স্থিৰ নহ'লেও কিন্তু স্থিৰতা থাকে। আৰু ইয়াক আমি এটা উদাহৰণৰ সহায়ত আমি দেখাব পাৰোঁ যে যদি ধৰি লৈছোঁ যে বজাৰখনত কেইবাখনো ফাৰ্ম আছে। চ' প্ৰথমতে যিকোনো এখন ফাৰ্ম ধৰি লৈছোঁ ফাৰ্ম এ এটা আমি ভাবিলে যে সামগ্ৰীবিধৰ দাম বৃদ্ধি কৰি পিনি কৰিলে প্ৰতিষ্ঠানখনৰ মুঠ আয় বৃদ্ধি পাব, কাৰণ সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সেই প্ৰতিষ্ঠানখনৰ মুঠ আয় বৃদ্ধি পাব বুলি ভাবিলে। কিন্তু যেতিয়া ফাৰ্ম এ সামগ্ৰীবিধৰ দাম বৃদ্ধি কৰিলে, যিবিলাক আন ফাৰ্ম বা আন যিকেইটা ধৰি লৈছোঁ ফাৰ্ম বি ফাৰ্মে কি কৰিলে যে সামগ্ৰীবিধৰ দাম বৃদ্ধি নকৰিলে, একে কৰি ধৰিলে, দাম স্থিৰ কৰি থ'লে। চ' ইয়াৰ ফলত কি হ'ল, ফাৰ্ম এ যিখিনি উপভোক্তা পাইছিলে সেই উপভোক্তাখিনি হেৰুৱাব লগা হ'ল আৰু সেইখিনি কৰি যাব ফাৰ্ম বিলৈ গুচি আহিব। কাৰণ একেটা সামগ্ৰীকে যেতিয়া এখন ফাৰ্মে অধিক দামত বিক্ৰী কৰিব, আনখন ফাৰ্মে কম দামত বিক্ৰী কৰিব, নিশ্চয় এই গ্ৰাহকসকল ফাৰ্ম বিলৈ আহিব। চ' গতিকে আমি দেখিম যে ফাৰ্ম এৰ মুঠ আয় বৃদ্ধি নহয়, বৰঞ্চ কি হ'ব, ই কমিহে যাব। ঠিক আকৌ যেতিয়া ফাৰ্ম এ ভাবিলে বা ফাৰ্ম এ সিদ্ধান্ত ল'লে যে সামগ্ৰীবিধৰ দামটো কমাই দিম, আৰু বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব, দাম কমাই বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব, বিক্ৰীৰ পৰিমাণ বৃদ্ধি হ'ব, দাম কমাই দিয়াৰ লগে লগে বিক্ৰীৰ পৰিমাণ বৃদ্ধি হ'ব, আৰু ইয়াৰ ফলত কি হ'ব যে টোটেল ৰেভিনিউ বৃদ্ধি পাব বুলি ভাবিলে। চ' ফাৰ্ম এ কি কৰে, দামটো কমাই দিলে। কিন্তু যেতিয়া ফাৰ্ম এ দাম কমাই দিলে, আন ফাৰ্মবিলাকে ফাৰ্ম বি, চি বা ডি যিখন ফাৰ্ম বুলি ধৰিছোঁ, সেই ফাৰ্মকেইখনে ভাবিব যে আমাৰ যদি দামটো বৃদ্ধি এই ফাৰ্ম এতকৈ যদি বেছি হৈ থাকে, তেন্তে আমাৰ যিখিনি কাষ্টমাৰ আছে সেই কাষ্টমাৰখিনি আমি হেৰুৱাব লগা হ'ব পাৰে। গতিকে ফাৰ্ম বি, চি, ডিৰ কাৰণে এটা বেয়া পৰিস্থিতি আহিব, আৰু সেইকাৰণে কি কৰিব, এই ফাৰ্মকেইখনে বাকী ফাৰ্মকেইখনেও দামটো কি হ'ব, লগালগ কমাই দিব বাধ্য হ'ব। দাম কমাই দিয়াৰ লগে লগে এই ফাৰ্ম এ যিমানখিনি কাষ্টমাৰ পাইছিলে দাম কমোৱাৰ ফলত, একেদৰে এই বি, চি, ডিয়ে আৰু বেছি কমাই দিয়াৰ লগে লগে সেই কাষ্টমাৰখিনি কিন্তু আকৌ ফাৰ্ম এ, বি, চি, ডিৰ মাজলৈ গুচি আহিলে। চ' শেষত কি হ'ল, দেখা গৈছে ফাৰ্ম এৰ মুঠ আয় বৃদ্ধি নহ'ল বা বিক্ৰীৰ পৰিমাণ বৃদ্ধি নহ'ল, কাৰণ বাকী ফাৰ্মখিনিও কিন্তু দামৰ পৰিমাণটো কমাই দিলে। গতিকে আমি ইয়াত দুটা দেখিছোঁ যে যেতিয়া ফাৰ্ম এ দাম বঢ়াব, আন ফাৰ্মবিলাকে কিন্তু দাম বৃদ্ধি নকৰে, এই ফাৰ্মবিলাকে সেইটো ফ'ল' নকৰে। কিন্তু যেতিয়া ফাৰ্ম এ দাম কমাই দিলে, আন ফাৰ্মবিলাকে কি কৰিব যে কাষ্টমাৰবিলাক হেৰুৱাৰ আশংকাত সেই দামটো কমাই দিবলৈ বাধ্য হ'ব। চ' তেওঁলোকে তাৰপিছত কি হ'ব যে টোটেল ৰেভিনিউ ফাৰ্ম যেতিয়া দাম কমাই দিয়াৰ লগে লগে ফাৰ্ম এ, বি, চি, ডি ৰেভিনিউ আৰু বিক্ৰীৰ পৰিমাণৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। গতিকে ফাৰ্ম এ অকলে সেই মুঠ আয়খিনি নেপায়। গতিকে কি হয় যে শেষত দেখা যায় যে দৰৰ স্থিৰতা, তেওঁলোকে দাম বৃদ্ধিও নকৰে বা হ্ৰাসো নকৰে, বৰঞ্চ প্ৰায় এটা দামতে তেওঁলোকে নিৰ্ধাৰণ কৰি সামগ্ৰীবিলাক বিক্ৰী কৰে, যিহেতু সামগ্ৰীবিলাক একেজাতীয় সামগ্ৰী। আৰু ইয়াৰ ফলত আমি দেখোঁ যে চাহিদাৰ অস্থিতিস্থাপকতা দেখিবলৈ পোৱা যায়। সামগ্ৰীবিধৰ দামো স্থিৰ থাকে আৰু চাহিদাৰো অস্থিৰ, চাহিদাৰ কোনো ধৰণৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নাযায়। গতিকে আমি অলিগপলি মাৰ্কেট বা যিখন আমাৰ স্বল্পাধিকাৰ বজাৰ আছে, তাত আমি দেখিছোঁ যে দুখন ফাৰ্মে কিদৰে যেতিয়া চুক্তি নাথাকে, সেই ফাৰ্মকেইখনে কি ধৰণে সামগ্ৰীবিলাকৰ যোগান ধৰে যে মুঠ চাহিদাৰ এভাগৰ তৃতীয় 1/3 যোগান ধৰে। আৰু তাত আমি দেখোঁ যে এইটো এটা কণ্ডিশ্যন যে দৰৰ স্থিৰতা দেখা যায়, দৰৰ পৰিৱৰ্তন নহয়, চাহিদা যদিও পৰিৱৰ্তন হয় কিন্তু দৰ স্থিৰতা থাকে বা দৰৰ পৰিৱৰ্তন নহয়।
এইখিনি কথাকে আমি অলিগপলিৰ ক্ষেত্ৰত দেখা পাইছোঁ আৰু কিছুমান বৈশিষ্ট্য আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰোঁ যে আমি দেখিছোঁ অলিগপলি বজাৰত আমি কি বৈশিষ্ট্য দেখিছোঁ একেজাতীয় সম্পন্ন বস্তু বা সামগ্ৰী বিক্ৰী কৰা হয় আৰু প্ৰতিষ্ঠানৰ সংখ্যা সীমিত বা খুব কম সংখ্যক বুলি ক'ব পাৰি আৰু দুপলি বজাৰত দুখনহে প্ৰতিষ্ঠান দেখা যায় আৰু প্ৰৱেশত বাধা থাকে কাৰণ এনেকুৱা বজাৰত কেৱল সীমিত সংখ্যক যেতিয়া প্ৰতিষ্ঠান ৰাখিবলগীয়া হয় তেতিয়া প্ৰৱেশত বাধা আৰোপ কৰা হয় আৰু লগতে দামৰ ক্ষেত্ৰত আমি স্থিৰতা দেখিছোঁ এইখিনিয়ে হৈছে আমি বৈশিষ্ট্য বুলি ক'ব পাৰোঁ আশা কৰোঁ তোমালোকে বুজি পালা যদি কিবা থাকে তোমালোকে মন কৰিবা আৰু ইয়াৰ যিখিনি হোমৱৰ্ক আছে প্ৰায় নোটছখিনি মই তোমালোকক দিম